A very good morning to all of you. এটা বহুত গুৰুত্বপূৰ্ণ কথা আমি ডিসকাস কৰিবলৈ গৈ আছো আৰু আমাৰ পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ UAE United Arab Emirates এই দেশখনে OPECৰ পৰা অব্যাহতি লৈছে এতিয়া OPEC কি হয় আৰু UAE এই যেটো সংস্থা আছে এই যেটো গ্ৰুপিং আছে এই গ্ৰুপিংটোৰ পৰা আতৰি যোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব গ্লোবাল অইল পলিটিক্সত এটা মে 1 তাৰিখৰ পৰা UAE কৈছে যে OPECৰ পৰা তেওঁলোকে উইথড্ৰ কৰিব তেওঁলোকে আৰু কোনো ধৰণৰ OPECৰ লগত জড়িত হৈ নাথাকে আৰু ই এটা আমাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আনিব বা সুযোগ আনিব তাৰ বিষয়ে আমি আলোচনা কৰিম এই কথাটো ইতিমধ্যে আমি পাতিলো এটা আহিলো যে OPEC আসলতে কি হয় OPEC হৈছে ফুল ফৰ্মটো ইয়াৰ হৈছে অৰ্গানাইজেশ্যন ফৰ দ্য পেট্ৰলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ তাৰমানে যি সমূহ দেশে পেট্ৰলিয়াম এক্সপোৰ্ট কৰে বা খাৰুৱা তেল এক্সপোৰ্ট কৰে ৰপ্তানি কৰে তেওঁলোকৰ এটা গোট এই গোটটোত এস্টাবলিশ হৈছিলে 1960 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বৰ্তমান ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 খন দেখে এই গোটেই গুটটোত আছে 12 জন আছিল একচুয়ালি UAE আছিল কিন্তু UAE এক্সিট হোৱাৰ লগে লগে এতিয়া 11 খন দেখে এই OPECটোত বৰ্তমান অংশীদাৰিত্ব আছে ইয়াৰ হেডকোয়াৰ্টাৰ আছে ভিয়েনা অষ্ট্ৰিয়াত মানে ইউৰোপৰ অষ্ট্ৰিয়া বোলা যিখন আমাৰ ৰাষ্ট্ৰ আছে তাতে এই যেটো মানে সংস্থা আছে তেওঁলোকৰ হেডকোয়াৰ্টাৰ আছে এটা গুৰুত্বপূৰ্ণ কথা এইটো যে OPECৰ এখনো দেশ ইউৰোপৰ নাই তথাপিও ইউৰোপখন কিয় বাছি লৈছে OPECে নিজৰ হেডকোয়াৰ্টাৰ হিচাপে ইয়াৰ কাৰণটো হৈছে যেতিয়া 1960ত এই OPEC এস্টাবলিশ কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া কোল্ড ওয়াৰ চলি আছিল আৰু কোল্ড ওয়াৰ শীতল যুদ্ধৰ সময়ত তেওঁলোকে এনেকুৱা এটা জায়গা বিচাৰিছিল যিটো নেকি কোল্ড ওয়াৰৰ পৰা অকনমান দূৰত আছে মানে তেওঁলোকৰ নিজৰ জায়গাখিনিৰ পৰা অকমান দূৰত আছে সো তেওঁলোকে ইউৰোপখন বাছি লৈছিল আৰু OPECৰ মূল কাম কি আছে মূল ভূমিকা কি আছে তেওঁলোকে হৈছে গুটে পেট্ৰলিয়াম এক্সপোৰ্টিং দেশসমূহৰ এটা গোট আৰু তেওঁলোকে কি কৰে অইল প্ৰডাকশন টু কন্ট্ৰোল কৰে যাতে অইল প্ৰাইসটো তেওঁলোকে কন্ট্ৰোল কৰিব পাৰে তাৰমানে ভাবি চাওক যদি একেলগে আমাৰ পিয়াজৰ গুটে বেপাৰী বিলাকে যদি একেলগে এটা গোট বান্ধে আৰু তেওঁলোকে এটো চিন্তা কৰে যে আমি পিয়াজ কিমানহে উৎপাদন কৰিম সাপ্লাইটো বা ডিমান্ডটোৰ অনুসৰি মানে ডিমান্ডটোৰ অনুসৰি ডিমান্ড যিমান হ'ব আমি সেই অনুপাতেহে আমি সাপ্লাই মানে প্ৰডাকশনটো কৰিম যদি আমাৰ প্ৰডাকশন বেছি হৈ যায় তেনেহলে ইয়াৰ যেটো মূল্য এই মূল্যটো কমি আহিব পাৰে সেই কাৰণে তেওঁলোকে কি কৰে মাৰ্কেট ষ্টেবিলিটিৰ কাৰণে আৰু প্ৰাইস ষ্টেবিলিটিৰ কাৰণে কিমান উৎপাদন কৰিব হেইটোৰ ওপৰত তেওঁলোকে কিছুমান বিশেষ নিয়ম ৰাখে যাতে এই অইল প্ৰডাকশনটো যদি বহুত বেছি হৈ যায় তেনেহলে গ্লোবাল মাৰ্কেটত ইয়াৰ দাম কমি যাব পাৰে আৰু ইয়াৰ কাৰণে তেওঁলোকে ডেটা ফৰকাষ্ট এই গুটেই পলিটিক্যাল ক্লাইমেট গুটেইখিনি বস্তু তেওঁলোকে ভালদৰে বিবেচনা কৰে বিশ্লেষণ কৰে তাৰ পিছত অইল বা আমাৰ খাৰুৱা তেলৰ মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰে এটা UAEৰ এছ'চিয়েশ্যন OPECৰ লগত কেতিয়াৰ পৰা আছে 1967ৰ পৰাই আবু ধাবিয়ে যেতিয়াৰে পৰা OPECত যোগদান কৰিলে 1971ত তেওঁলোকে ফুল টাইম মেম্বাৰ হ'ল আৰু তাৰ পিছতে এই অইল এক্সপোৰ্টিং দেশবিলাকৰ লগত তেওঁলোক মানে UAE সহযোগিতা গ্ৰহণ কৰি আহিছে এতিয়া UAE কিয় এক্সিট কৰিলে UAE এই OPEC বোলা ইমান এটা গুৰুত্বপূৰ্ণ সংস্থা ইমান এটা গুৰুত্বপূৰ্ণ গ্ৰুপিং বা এটা ক্লাব বুলি আমি ক'ব পাৰো এই ক্লাবটোৰ পৰা কিয় আঁতৰি আহিলে কাৰণ প্ৰডাকশন ৰেষ্ট্ৰিকশন আছে মই ইতিমধ্যে কৈছো যে OPECে গুটেই বিশ্বত আমাৰ খাৰুৱা তেলৰ দাম কিমান হ'ব সেই দামটো নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকে তাৰ কিমান উৎপাদন হ'ব হেতু তেওঁলোকে কন্ট্ৰোল কৰি থাকে তাৰমানে কোটা দিয়ে প্ৰত্যেকখন দেশে কিমান তেল উৎপাদন কৰিব তাৰ সেই কোটাটো নিৰ্ধাৰণ কৰে আৰু এতিয়া UAE কি বিচাৰিছে UAE বিচাৰিছে যে প্ৰডাকশনটো তেওঁলোকে বঢ়াব বিচাৰিছে ৰিসেন্টলি UAE 5 মিলিয়ন ব্যাৰেল তেওঁলোকে
প্ৰত্যেক দিনাই উৎপাদন কৰাৰ সেই কেপাচিটিটো আনিছে সেইকাৰণে এই ধৰণৰ ৰেষ্ট্ৰিকশ্যনছবিলাক যিবিলাক আছে নিষেধাজ্ঞা আছে ইমানহে এখন দেশে উৎপাদন কৰিব পাৰে সেই তাৰ পৰা তেওঁলোকে ওলাই আহিব বিচাৰিছে আৰু ইউএই নিজৰ পলিচি লৈ পেলাই তেওঁলোকে যিহেতু সৌদি আৰবিয়া বা বেলেগ বেলেগ দেশে এই নিৰ্ণয়সমূহ লয় এই নিৰ্ণয়বিলাকৰ পৰা আঁতৰি নিজৰ কাৰণে যিটো ভাল হ'ব নিজৰ দেশৰ কাৰণে যি ভাল হ'ব সেইটোৰ কাৰণে বেছি গুৰুত্ব দিছে আৰু এতিয়া দেখিবলৈ পাইছো যে আমি অইলৰ ওপৰত ডাঙৰ এটা সমস্যা আহিছে কিয় কাৰণ ইৰানত এখন যুদ্ধ আমি দেখিবলৈ পাইছো এটা মন কৰিব OPECত ইৰানো আছে কিন্তু এই যে আমি 11খন দেশৰ কথা পাতিছিলো ইয়াত কিন্তু ইৰানো আছে সো এতিয়া এই ইৰানত চলি থকা যুদ্ধৰ কাৰণে এই গোটে ডাইনামিক্স বিলাক বদলিছে অইলৰ ক্ৰাইসিস হৈছে ষ্ট্ৰেট অফ হৰমুজত এটা ডাঙৰ ক্ৰাইসিস হৈছে সেই কাৰণে ইউএইয়ে নিজৰ ষ্ট্ৰেটেজিক অটনমি ধৰি ৰাখিবৰ কাৰণে ইয়াৰ পৰা ওলাই আহিছে আৰু ইয়াৰ কাৰণে আমাৰ মানে তেলৰ যেটো ভলাটিলিটি দামৰ যেটো ভলাটিলিটি বাঢ়িছে কমিছে এটো খুব বেছি ইনফ্যাক্ট বাঢ়িছে বেছি ৰিসেন্ট টাইমছত সাপ্লাই চেইন আনসাৰ্টেইন হৈ গৈছে যে এই দেশবিলাকে আটাইতকৈ বেছি আমি মিডল ইষ্টাৰ্ণ দেশবিলাকে আটাইতকৈ বেছি বিশ্বত তেল উৎপাদন কৰা দেখিবলৈ পাওঁ আৰু তাত যদি এনেকুৱা ধৰণৰ সমস্যা হৈছে গোটেই সাপ্লাই চেইনটো ইয়াৰ পৰা এটা ডাঙৰ ইয়াৰ দ্বাৰা বহুত বেছিকৈ প্ৰভাৱিত হৈছে এটা গুৰুত্বপূৰ্ণ কথা যে এই ইউএইয়ে যে OPECৰ পৰা বাহিৰ ওলাই আহিলে ই আমাৰ ভাৰতক কেনেকৈ প্ৰভাৱিত কৰিব কাৰণ ভাৰত হৈছে থাৰ্ড লাৰ্জেষ্ট অইল ইম্পৰ্টাৰ গোটেই বিশ্বত যদি চাওঁ যিবিলাক দেশে অইল খাৰুৱা তেল আমদানি কৰে তাৰে ভিতৰত ভাৰত আছে 3 নম্বৰ স্থানত চাইনা আৰু ইউএছএৰ পিছতে আমাৰ 85% আমাৰ খাৰুৱা তেল আমি বেলেগ দেশৰ পৰা আমদানি কৰো আৰু এতিয়া বৰ্তমান সময়টো ৰাছিয়া প্ৰথমটো সোৰ্স আমাৰ কাৰণে হৈ আছে কাৰণ ৰাছিয়াৰ ওপৰতো বহুতখিনি নিষেধাজ্ঞা থকাৰ কাৰণে তেওঁলোকে কম মূল্যত খাৰুৱা তেল দিছে যেটো খাৰুৱা তেল আমি কিনিছো ইউএইও হৈছে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ ইউএই হৈছে আমাৰ দেশৰ কাৰণে থাৰ্ড লাৰ্জেষ্ট সাপ্লায়াৰ তাৰমানে ৰাছিয়া যদি প্ৰথম হয় ইউএই থাৰ্ড হয় আৰু সেই কাৰণে এতিয়া যে ষ্ট্ৰেট অফ হৰমুজ আমি অলমোস্ট প্ৰায় আমি কথা পাতি থাকো ষ্ট্ৰেট অফ হৰমুজত এটা ডাঙৰ সমস্যা আহিছে নিষেধাজ্ঞা ইৰানে দিছে যেটো কাৰণত অইল এক্সপোৰ্ট কৰাৰ আৰু এলপিজি এক্সপোৰ্ট কৰাৰ কাৰণে সমস্যা আহি পৰিছে এতিয়া ইউএইয়ে ইয়াৰ দ্বাৰা মানে আমি কি কৰিব বিচাৰিছো ইউএইৰ নিজৰ এটা ADCOP আছে যেটোৰ পৰা আমি ভাৰতে লাভৱান হ'ব পাৰো এই ADCOD টো কি হয় আবু ধাবি ক্ৰুড অইল পাইপলাইন এই ক্ৰুড অইল পাইপলাইনটো আপোনালোকে চাব ই এফালৰ পৰা আহি এই আবু ধাবিৰ পৰা আহি পেলাই ই ফুজাইৰা বুলি এডখৰ জেগাত ই ওপেন হয় তাৰ মানে এই ষ্ট্ৰেট অফ হৰমুজ এই যে এই গোটে পাৰ্চিয়ান গালফটোক ই নেউচি পেলাই ইয়ালৈকে আমাৰ তেলটো লৈ আহে যাৰ পৰা আমি ভাৰতে বৰ সুন্দৰকৈ এই তেলটো আমদানি কৰিব পাৰো ষ্ট্ৰেট অফ হৰমুজৰ ওপৰত নিষেধাজ্ঞা যেটো আছে তাৰ ওপৰত বহুত বেছি তাৰ পৰা বেছি প্ৰভাৱিত নহয় যেটো আমাক কি কৰিছে এতিয়া এই ADCOD দ্বাৰা আবু ধাবিৰ যেটো মানে এই পাইপলাইনৰ দ্বাৰা আমি এটা ডাইৰেক্টলি ইউএইৰ পৰা ক্ৰুড অইল খাৰুৱা তেল কিনিবৰ কাৰণে আমাৰ সুবিধা হৈছে লোৱাৰ কষ্টত যেহেতু ইউএইয়ে প্ৰডাকশন নিজৰ বঢ়াব পাৰিব এতিয়া তেওঁলোকৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকে আগতে যেনেকৈ OPECৰ দ্বাৰা আছিলে এতিয়া তেওঁলোকে সেই কাৰণে তেওঁলোকৰ পৰা কম মূল্যত আমি নিজৰ তেল কিনিব পৰা এটা সুবিধা লাভ কৰিব পাৰো আৰু আমি জানো যে আমাৰ কাৰণে এনাৰ্জি সিকিউৰিটিটো আমাৰ দেশৰ কাৰণে কিমান বেছি গুৰুত্বপূৰ্ণ আৰু এই এটা বেটাৰ ডিল এটা পালে আমাৰ দেশৰ কাৰণে আমাৰ ৰাষ্ট্ৰৰ কাৰণে যে ডেফিনেটলি ভাল যেহেতু আমাৰ 85% আমাৰ যেটো ক্ৰুড অইল খাৰুৱা তেল আমি বেলেগ দেশৰ পৰা আমদানি কৰি আছো সেই খাৰুৱা তেলটো যিমান সস্তাত আমি দেশত আমদানি কৰিব পাৰিম সিমানে আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে ভাল আৰু ইতিমধ্যে ইন্ডিয়া আৰু ইউএইৰ কম্প্ৰিহেনসিভ ইকোনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট সেপা বা FTA ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট আমি সাইন কৰিছো যেটোৰ দ্বাৰা আমাৰ মানে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে সুবিধা এতিয়া আমাৰ দ্বিপাক্ষিক যেটো বেপাৰ বাণিজ্য আছে এটো $84 বিলিয়ন
ডলাৰৰ হয় যথেষ্ট ডাঙৰ আৰু ভাৰতৰ কাৰণে UAE হৈছে থাৰ্ড লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ যিমান দেশবিলাকৰ লগত আমি বেপাৰ বাণিজ্য কৰোঁ UAE 3 নম্বৰ পজিশ্যনত আছে কিন্তু এটা দুখৰ বিষয় যে ভাৰতে UAEৰ লগত ট্ৰেড ডেফিচিটত আছে তাৰমানে আমি ঘাটিত আছো ঘাটিত এইটো কাৰণে আছো কাৰণ আমি বহুত বেছি অইল আৰু গোল্ড UAEৰ পৰা ইম্পৰ্ট কৰোঁ দুইটাই বস্তু যেটো ইণ্ডিয়ান সকলৰ আমাৰ ভাৰতীয় সকলৰ কাৰণে প্ৰিয় বা লাগতিয়াল ডায়াসপোৰা আপোনালোকে যদি চাই আমাৰ ভাৰতীয় মূলৰ লোক 40 লাখ UAEত কাম কৰি আছে বেপাৰ বাণিজ্য ইত্যাদি কৰি আছে যাৰ পৰা আমি কি লাভ কৰোঁ আমি ৰেমিটেন্স লাভ কৰোঁ আমি তেওঁলোকৰ পৰা ঘৰলৈ পঠোৱা সেই পইচাখিনি লাভ কৰোঁ যেটো আমাৰ অৰ্থনীতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ইনভেষ্টমেন্ট UAE লগতে আমাৰ ভাৰতত টপ 10 যদি দেশবিলাক চাওঁ যি আমাৰ ভাৰতৰ আটাইতকৈ বেছি নিৱেশ কৰে তাৰে ভিতৰত UAEও পৰে সেই কাৰণে আমাৰ কাৰণে এই যেটো মানে এতিয়া আমি পৰিস্থিতি দেখিবলৈ পাইছো য'ত OPECৰ পৰা UAE বাহিৰ ওলাই আহিছে তাৰ পৰা ভাৰতৰ কাৰণে কিছুমান সুখবৰ হয়তো কঢ়িয়াই আনিছে যিহেতু ষ্ট্ৰেট অফ হৰমুজৰ পৰা আঁতৰি আহি তেওঁলোকে আমাৰ অইল সাপ্লাই কৰিব পাৰিব এতিয়া ইয়াৰ ওপৰত UPSC আগতেও প্ৰশ্ন খুদিছে এই কিটা প্ৰশ্নৰ শুদ্ধ উত্তৰ আপোনালোকে দিবলে মানে ট্ৰাই কৰিব It was established in 1960 to coordinate petroleum policies among the member countries যিবিলাক এক্সপোৰ্টিং কান্ট্ৰিজ আছে আমাৰ খাৰুৱা তেল ৰপ্তানি কৰা দেশ আছে তাৰে ভিতৰত তেওঁলোকৰ লগত এই কোঅৰ্ডিনেশ্যন বহাবৰ কাৰণে সহযোগিতা আগবঢ়াবৰ কাৰণে 1960 ইয়াৰ এস্টাব্লিশ কৰা হৈছিল all major oil producing countries including Russia are members of OPEC OPECত আমি কি কথা পাতিছিলো যে 11খন দেশ ইয়াৰে লগত এটা সংযোগ হৈ আছে কিন্তু ইয়াৰ লগত ৰাছিয়া নাই OPEC প্লাস বুলি আৰু এটা গ্ৰুপ আছে মানে OPEC দেশবিলাক আৰু প্লাস কেইখনমান দেশ তাত কিন্তু ৰাছিয়া আছে কিন্তু ৰাছিয়া OPECৰ কোৰ মেম্বাৰ নহয় হেডকোৱাৰ্টাৰ আমি কথা পাতিলো যে ভিয়েনা অষ্ট্ৰিয়াত আছে aims to stabilize oil prices and ensure steady supply to global markets global বেলে দেখত আমি যেবিলাক সাপ্লাই হয় হেতু stabilize কৰিবলৈ বিচাৰে oil prices control কৰিবলৈ বিচাৰে definitely true so 2 is not the correct answer 2 to joni ami eliminate kori diu ami correct answer to pai jao means ot ki dhoroner proshno ahibo pare je ei oil global oil cartels mane ki hoy je ei je good bilak গুড আমি কাৰ্টেল বেলেগ বেপাৰ বাণিজ্যৰ কাৰণে বেলেগ গুড বিলাক দেখিবলৈ পাওঁ আৰু তেওঁলোকে নিজৰ যেটো উৎপাদিত সামগ্ৰী বা সাৰ্ভিসেস বা সেৱা তাৰ মূল্য কিমান হ'ব কিমান দৰত তেওঁলোকে উৎপাদন কৰিব আৰু কিমান দৰত তেওঁলোকে বিক্ৰী কৰিব এইবিলাকৰ ওপৰত তেওঁলোকে নিৰ্ধাৰণ কৰে নিজৰ মানে পলিসি নীতি ইয়াৰ কাৰণে আমাৰ ন্যাশনাল ইন্টাৰেষ্ট আৰু এনাৰ্জি ট্ৰানজিশন যথেষ্ট অসুবিধাত বা প্ৰত্যাহ্বানৰ লগত সন্মুখীন হয় তাৰমানে কি এই গুড বিলাকে যদি কয় যে আমি প্ৰডাকশন ইমান বেছি নকৰো কাৰণ কি বেছি প্ৰডাকশন কৰিলে আমাৰ সাপ্লাইটোত বেছি হাহি গলে আমাৰ ডিমান্ডটো কমি যাব পাৰে বা আমি পইচা বা টকা আমি হিমান দৰ দাম আমি ভালকে কৰিব নোৱাৰিব পাৰো যেটো কাৰণত আমাৰ ভাৰতৰ নিচিনা দেশ য'ত 85% আমি তেল বেলেগৰ পৰা আনি আছো আমাৰ নিচিনা দেশৰ কাৰণে ৰাষ্ট্ৰীয় ইন্টাৰেষ্ট ৰাষ্ট্ৰীয় হিতৰ এটা ডাঙৰ প্ৰভাৱ পৰে এই ক্ষেত্ৰত OPECৰ যিখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিলো আমাৰ দেশৰ এনাৰ্জি নিড বা গোটেই বিশ্বৰ এনাৰ্জি নিডছত এই কেনে ধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়ে আপোনাক সুধিছে কৈছে লিখিবলে নেক্সট হৈছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা নিউজ হেতু হৈছে এক্ট ইষ্ট পলিচি আৰু নৰ্থ ইষ্ট ডেভেলপমেন্ট এক্ট ইষ্ট পলিচি কি হয় Act East policy মানে ভাৰতৰ পূবৰ দিশে থকা যি সমূহ দেশ তেওঁলোকৰ লগত আমি কেনে ধৰণৰ সম্বন্ধ ৰাখো সেই তাৰ ওপৰত এটা নীতি আৰু এই নীতিটো আগতে আসলে লুক ইষ্ট পলিসি আন্ডাৰ আৰু কোনে আনিছিলে PV নৰসিংহ ৰাও 1991ত আনিছিলে আৰু ইয়াক 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক্ট ইষ্ট পলিসি নাম দিয়া হল লুক ইষ্টতকে অকনমান আপগ্ৰেড কৰি পেলাই এটা আমি অকল চাই থাকিলে নহব আমি কাম কৰিব লাগিব বুলি এক্ট ইষ্ট পলিসি দিয়া হল যাৰ দ্বাৰা আমাৰ যি দক্ষিণ পূব
আৰু পূবৰ এছিয়াৰ যিসমূহ দেশ আছে তেওঁলোকৰ লগত যাতে আমি বেপাৰ বাণিজ্য বঢ়াব পাৰোঁ আমি যাতে কানেক্টিভিটি আমি যিটো আছে আমাৰ যাতায়াতৰ ব্যৱস্থা সেইটো বঢ়াব পাৰোঁ আৰু ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন তাৰমানে আমাৰ মিলিটাৰী ইকনমি এই গোটেইকেইটা গুৰুত্বপূৰ্ণ দিশত আমি যাতে সহযোগিতা লাভ কৰিব পাৰোঁ আমি যাতে সহযোগিতা কৰিব পাৰোঁ সেই তাৰ কাৰণে ইয়াক অবজেক্টিভছ বিলাক ৰখা হৈছে আৰু ইয়াৰ কি পিলাৰ্ছ মুখ্য স্তম্ভ কিটা যদি আমি কথা পাতো তাৰে ভিতৰত আহে ইকনমিক ইন্টিগ্ৰেশ্যন কালচাৰেল লিংকেজ আমাৰ যেটো সভ্যতা সংস্কৃতিৰ আমি ভাগ বতৰা কৰা strategic partnership আৰু বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ যাতায়াত বা কানেক্টিভিটি আৰু এই ক্ষেত্ৰত এতিয়া সিকিমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৈছে আৰু তাত কৈছে যে কানেক্টিভিটি টুৰিজম আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি যাতায়াতৰ ব্যৱস্থা এইখিনি এতিয়া ভাল কৰি আমাৰ নৰ্থ ইষ্টক অষ্টলক্ষ্মী যেটো নাম দিয়া হৈছে 7 sisters and 1 brother অষ্টলক্ষ্মীক হসা অৰ্থত প্ৰসপেৰিটি বা প্ৰগতি আৰু গ্ৰোথৰ দিশে আগুৱাই লৈ যোৱাৰ কথা আলোচনা হৈছে এই নৰ্থ ইষ্ট ইণ্ডিয়াৰ আমি কোন কিখন ৰাজ্য আমি ইতিমধ্যে আছো আমি সকলোৱে জানো আৰু সেই কাৰণে নৰ্থ ইষ্টৰ দ্বাৰা যেহেতু এই দক্ষিণ পূব এছিয়া বা এছিয়াৰ পূব দেশবিলাকৰ লগত আমাৰ সংযোগ স্থাপন কৰা মূল এই কৰিডৰটোৱে হয় সেই কাৰণে আমাৰ ইয়াত কানেক্টিভিটি টুৰিজম আৰু সাস্টেইনেবল ডেভেলপমেন্ট বহনক্ষমভাৱে আমি যাতে প্ৰগতি আনিব পাৰোঁ তাৰ কাৰণে বিশেষ কিছুমান আমাৰ কাম হাতত লোৱা হৈছে যেনেকৈ এক্সপ্ৰেছৱে তাৰমানে ৰোডৱে বনোৱা ৰিং ৰোড বনোৱা ৰোপৱে স্কাইৱে যেটো টুৰিজমতো মানে হেল্প কৰিব টুৰিজমৰ কাৰণে ইকো টুৰিজম হোম ষ্টে এডভেঞ্চাৰ টুৰিজম আন্তঃগাঁথনি বৃদ্ধি কৰা সাস্টেইনেবল ডেভেলপমেন্ট বহনক্ষমভাৱে যেটো প্ৰগতিৰ কথা পাতো য'ত প্ৰগতি কেৱল কৰিলেই নহব আমাৰ পৰিৱেশ প্ৰকৃতিক ধৰি ৰাখি তাক কনজাৰ্ভ কৰি আমি আগুৱাই যাব লাগিব সেই ক্ষেত্ৰত অৰ্গেনিক ফাৰ্মিং এনভাইৰনমেন্টেল কনজাৰ্ভেশ্যন আমি কেনেকৈ প্ৰকৃতি সংৰক্ষণ কৰিব পাৰোঁ ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াত অন্য কিছুমান পলিচিজো আছে অন্য কিছুমান আমাৰ ইতিমধ্যে কাম হাতত লোৱা হৈছে সেয়া হৈছে ইণ্ডিয়া মিয়ানমাৰ থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱে ইণ্ডিয়াৰ পৰ্চনটো আৰু থাইলেণ্ডৰ পৰ্চনটো যেটো ইতিমধ্যে সম্পূৰ্ণ হৈছে অলমোষ্ট কিন্তু মিয়ানমাৰত যেহেতু সিভিল ৱাৰ নিচিনা এটা গৃহযুদ্ধৰ নিচিনা এটা অৱস্থা চলি আছে সেই কাৰণে মিয়ানমাৰৰ এইখিনি কথা এই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টটো স্থগিত হৈ আছে কালাদান মাল্টিপোৰ্টেল ট্ৰানজিট মানে ট্ৰান্সপোৰ্ট প্ৰজেক্ট এটো এটা মাল্টি মডেল প্ৰজেক্ট হয় যেটোৰ দ্বাৰা কেৱল ৰাস্তাই নহয় ইয়াৰ লগত ৰেলৱে ইয়াৰ লগত পোৰ্ট বা সমুদ্ৰৰ যেটো যাতায়াত ইয়াৰ লগত জড়িত হৈ থাকিব তাৰ লগতে বহু কেইটা পোৰ্ট বন্দৰগাহ আৰু ইয়াত থকা যি আমাৰ বেপাৰ বাণিজ্যৰ সুযোগ এই সুযোগখিনি আদায় কৰি আমাৰ নৰ্থ ইষ্টখনৰ ডেভেলপমেন্টৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ যেটো কানেক্টিভিটি ইষ্টৰ লগত সাউথ ইষ্ট এছিয়ান নেশ্যনছৰ লগত ইয়াত ডাঙৰ এটা প্ৰভাৱ আনিবলৈ যত্ন কৰা হৈছে আৰু ইয়াক কোনে সহায় কৰিছে মিনিষ্ট্ৰি অফ ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডোনাৰ মিনিষ্ট্ৰি তাৰ লগতে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলটো হৈছে APSCৰ এটা ফেভৰেট টপিক প্ৰায় ইয়াৰ ওপৰত প্ৰশ্ন সুধি থাকে তাৰ লগতে আন্তঃগাঁথনিৰ স্পেশাল কিছুমান স্কিমছ ইয়াৰ লগতে জড়িত হৈ আছে PM ডিভাইন স্কিম প্ৰধানমন্ত্ৰীজ ডেভেলপমেন্ট ইনিচিয়েটিভ ফৰ NE যিটোৰ দ্বাৰা আমাৰ কামাখ্যাত এটা স্পেশাল কৰিডৰ নিৰ্মাণ কৰা বা এটা আমাৰ সামগ্ৰিকভাৱে এটা কৰিডৰ গোটেইকেইটা ধাম যাতে কানেক্ট কৰি পেলাই এটা কৰিডৰ ডেভেলপ কৰিব পাৰি উড়ান স্কিম ভাৰতমালা সাগৰমালা এই গোটেইখিনি গুৰুত্বপূৰ্ণ স্কিম বা আঁচনি ইয়াৰ লগত জড়িত হৈ আছে কিন্তু ইয়াৰ লগে লগে কিছুমান চ্যালেঞ্জেছো আছে প্ৰত্যাহ্বানো আছে কাৰণ কি আমাৰ ইয়াত পাহাৰীয়া হয় আমাৰ পাহাৰীয়া বহুখিনি অঞ্চল আছে তাৰ লগতে বানপানীৰ সমস্যা আছে এই ধৰণৰ বিভিন্ন সমস্যাৰ কাৰণে এটা সময়টো ইনসাৰ্জেন্সিও বহুত বেছি আছিল সন্ত্ৰাসবাদও বহুত বেছি আছিল যেটো কাৰণত আমাৰ ডেভেলপমেন্ট বা প্ৰগতি ৰৈ গৈছিল কিন্তু এইখিনি সমস্যা দূৰ কৰি পেলাই এতিয়া আমাক আগুৱাই লৈ যোৱাৰ কিছু পৰিকল্পনা লোৱা হৈছে যেহেতু এইখিনি জেগাক চাইনাও বহুত নজৰ দি আছে আৰু চাইনা হৈছে আমাৰ এখন বৈৰী দেশ এখন শক্তিশালী বৈৰী দেশ সেই কাৰণে আমি নিজে ভাৰতবৰ্ষই কি কৰিব লাগিব সেই তাৰ ভিতৰত আহি পৰে এক্ট ইষ্ট পলিচি যেটোৰ দ্বাৰা আমি ASEAN বা এই সমূহ দেশৰ লগত যোগাযোগ ব্যৱস্থা ভাল কৰাৰ লগতে আমাৰ অৰ্থনৈতিক ব্যৱস্থা বা অৰ্থনৈতিক ক্ষমতা আমি সবল কৰিম আৰু তাৰ লগতে সোশ্যাল এণ্ড কালচাৰেল ডাইমেনশ্যন আমাৰ সোসাইটি সমাজ আমাৰ সংস্কৃতি সভ্যতা এই গোটেইখিনিক আমি আগুৱাই লৈ যাব পাৰিম এতিয়া প্ৰশ্ন
এনেধৰণে আহিছে আৰু আহিব পাৰে নেক্সট যে Act is policy লগত জড়িত এই সমূহ সেন্টেন্স বা স্টেটমেন্টছৰ কোনকিটা শুদ্ধ হয় তুমি বিবেচনা কৰা It replaced Look-East policy in 2014. Look-East policy যিটো PV Narasimha Raoe আনিছিলে ইয়াক 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াক নেতৃত্বত ইয়াক 2014 চনত Act East policy নামাকৰণ কৰা হয় It focuses only on economic relations with ASEAN অৰ্থনৈতিক স্তম্ভটো এটা স্তম্ভ গুৰুত্বপূৰ্ণ স্তম্ভ কিন্তু কেৱল অৰ্থনৈতিক স্তম্ভটোৱে একমাত্ৰ স্তম্ভ নহয় সেই কাৰণে only বুলি ক'লে এটো ভুল হ'ব আৰু কেৱল ASEAN দেশসমূহ নহয় ইয়াৰ লগতে পূব এছিয়াৰ যিবিলাক দেশ আছে সেই সমূহ ইয়াৰ লগত জড়িত হৈ আছে North East India plays a key role in its implementation definitely আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ৰাজ্য আছে তেওঁলোকৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াক হসা অৰ্থত কাৰ্যকৰী কৰাত সেই কাৰণে 1 and 3 will be the correct answer 2 is wrong মেইনছত প্ৰশ্ন আহিব পাৰে যে Act East policy কেনেকৈ আমাৰ স্ট্ৰেটেজিক শিফট এটা কৰিলে আমি যেনে ধৰণে চিন্তা চৰ্চা কৰি আছিলো তাৰ পৰা এটা নতুন দিশত আমি চিন্তা কৰা আৰম্ভ কৰিলো আৰু ইয়াৰ ক্ষেত্ৰত ইয়াৰ সিগনিফিকেন্স গুৰুত্ব কি আছে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগত যেহেতু ইয়াৰ লগত জড়িত হৈছে কানেক্টিভিটি যাতায়াতৰ ব্যৱস্থা অৰ্থনৈতিক মানে প্ৰগতি আৰু লগতে জিঅ'পলিটিক্যাল ভূ ৰাজনীতিত আমি কেনেকৈ নিজকে থিয় কৰাম এইখিনি বস্তু অতি গুৰুত্বপূৰ্ণ হৈ পৰে ইয়াত চ্যালেঞ্জেসও আছে আৰু ইয়াত কিছুমান ইফেক্টিভ ইমপ্লিমেন্টেশনৰ কাৰণে কিছুমান প্ৰসপেক্টছো আছে এই গুটেইখিনি সামৰি পেলাই এই উত্তৰটো লিখিব লাগিব Next, অতি গুৰুত্বপূৰ্ণ অৰ্থনীতিৰ কাৰণে GS পেপাৰ 3 ৰ কাৰণে আমাৰ এই টপিকটো হেতু হৈছে ইন্ডাষ্ট্ৰিয়েল আউটপুট স্লো ডাউন আমি যেটা দেশখনৰ প্ৰগতিৰ কথা পাতো তেনেহলে আমি চাব লাগিব যে আমাৰ যিবিলাক ইন্ডাষ্ট্ৰিজ আছে সেই ইন্ডাষ্ট্ৰিজৰ আউটপুট বা তেওঁলোকৰ উৎপাদন কেনেকুৱা হৈছে যদি উৎপাদন বাঢ়িছে আমি এটা ধাৰণা কৰিব পাৰো যে দেশখনৰ অৰ্থনীতিত প্ৰগতি আহিছে কিন্তু যদি এই যি আউটপুট আছে এটো যদি আমি লেহেমিয়া হোৱা দেখিব পাইছো বা আমি কমি যোৱা দেখিবলৈ পাইছো ই আমাৰ অৰ্থনীতিৰ ভাৰতৰ অৰ্থনীতিৰ ছবিখন আমাৰ আগত দাঙি ধৰে যে আমাৰ অৰ্থনীতি বৰ্তমান সময়ত বেয়া চলি আছে বা সংকটত আছে কিছু সো ইয়াৰ কিছু বিশ্লেষণ আমি এতিয়া চাম এটা ইন্ডাষ্ট্ৰিয়েল আউটপুট গ্ৰোথৰ ক্ষেত্ৰত কথা কৈছে যে এটো আমাৰ দেশত 1.2% কমি আহিছে এতিয়া এই গ্ৰোথটো যি ধৰণে আমাৰ হৈ আছিল ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশনত ইন্ডাষ্ট্ৰিয়েল আমাৰ ইনডেক্স অফ ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন ই আমাৰ গুটে অৰ্থনীতিৰ ছবিখন আমাৰ আগত দাঙি ধৰে ইয়াত আমি দেখিবলৈ পাইছো যে এই গ্ৰোথটো যেটো হাৰত বৃদ্ধি হৈ আছিল সেই হাৰটো সেই গ্ৰোথটো এটা কমি আহিছে 4.1% ঠিক আছে তাৰ মানে গ্ৰোথ হোৱা নাই নেকি গ্ৰোথ হৈছে কিন্তু যেটো হাৰত আগতে বৃদ্ধি হৈছিল সেই হাৰটো কমি আহিছে গম পাইছেনে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে লাষ্ট 5 মাহৰ ভিতৰত এটো একদম লোৱেষ্ট হিট কৰিছে তাৰ মানে যোৱা বিগত 5 মাহত যি হৈ যেটো মানে পিকচাৰ আমি দেখিবলৈ পাইছিলো তাৰে একেবাৰে লোৱেষ্ট পইণ্টটো আজি বৰ্তমান হৈছে কিয় হৈছে West Asia geopolitical crisisৰ কাৰণে আমি দেখিছো ইৰানত কেনে ধৰণে এখন যুদ্ধ চলি আছে ইজৰাইল লেবানন আৰু এই গুটেই ওয়েস্ট এছিয়া যেনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যেটো কাৰণত আমাৰ ভাৰতৰ অৰ্থনীতিত এটা ডাঙৰ প্ৰভাৱ পৰিছে আৰু এই প্ৰভাৱ পৰাটো আমি নিজৰ ইনডেক্স অফ ইন্ডাষ্ট্ৰিয়েল যেটো ডেভেলপমেন্ট আছে বা প্ৰডাকশন আছে এই প্ৰডাকশনটোৰ কমি অহা গ্ৰোথটোৰ পৰা আমি এটা পিকচাৰ দেখিবলৈ পাইছো IIP কি হয় ইয়াৰ ওপৰত UPSC প্ৰশ্ন খুধিছে আগতে কাৰণ আমাৰ অৰ্থনীতিটো কেনেকুৱা ধৰণে আগবাঢ়িছে সেই তাৰ যদি আমি ছবিখন চাব লাগে বিচাৰো আমি IIP চাবই লাগিব আৰু IIP কি হয় IIP হৈছে ইনডেক্স অফ ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন তাৰ মানে আমাৰ ইন্ডাষ্ট্ৰিত যিবিলাক বস্তু সামগ্ৰী ইত্যাদি উৎপাদন হয় সেই উৎপাদিত সামগ্ৰীৰ বিলাকৰ আমাৰ এটা মানে ডেটা
আৰু ইয়াক কোনে দিয়ে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন মস্পি এই মিনিষ্ট্ৰিৰ দ্বাৰা এই মন্ত্ৰালয়ৰ দ্বাৰা এই ডেটা ৰিলিজ কৰা হয় আৰু ইয়াত কি তিনিটা মেইন কম্পোনেণ্ট থাকে ইয়াত তিনিটা মেইন বস্তু থাকে সেইকেইটা হৈছে মেনুফেকচাৰিং মাইনিং আৰু ইলেক্ট্ৰিচিটি আৰু ইয়াৰ পৰা যিমান প্ৰডাকশ্যন হৈছে ধৰি লওক মেনুফেকচাৰিঙত কিমান প্ৰডাকশ্যন হৈছে মেনুফেকচাৰিঙে আটাইতকৈ বেছি ইয়াৰে পৰিমাণটো নিৰ্ধাৰণ কৰে কাৰণ মেনুফেকচাৰিঙে 70% ই কন্ট্ৰিবিউট কৰে তাৰপিছত আহিছে মাইনিং কয়লা খাৰুৱা তেল ইত্যাদি আমি যিবিলাক পৃথিৱীৰ ভূখণ্ডৰ পৰা আমি বাহিৰলৈ উলিয়াই আনো ইলেক্ট্ৰিচিটি আমাৰ বিজুলী উৎপাদন এইকেইটা বস্তু বঢ়াৰ লগে লগে এটা আমি অনুমান কৰিব পাৰোঁ এইকেইটা বস্তু বাঢ়িছে মানে উৎপাদন বাঢ়িছে মানে ডিমাণ্ড বাঢ়িছে হয়তো আৰু ডিমাণ্ড বাঢ়িছে মানে যদি ইলেক্ট্ৰিচিটি ডিমাণ্ড বাঢ়িছে মেনুফেকচাৰিং গুডছৰ ডিমাণ্ড বাঢ়িছে ক্ৰুড অইলৰ ডিমাণ্ড বাঢ়িছে তাৰমানে এইটো ধাৰণা কৰিব পাৰোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিজবিলাকৰ গ্ৰ'থ হৈছে ইণ্ডাষ্ট্ৰিজবিলাকৰ ডিমাণ্ড বাঢ়িছে সেইকাৰণে এই বস্তুবিলাকৰো ডিমাণ্ড বাঢ়িছে আৰু উৎপাদন বাঢ়িছে সেইকাৰণে আমাৰ অৰ্থনীতিৰ যেটা স্বাস্থ্য এই স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে আমাৰ ইনডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন এই বস্তুটো এই ডেটাটো আমি চাবই লাগিব এটা কি কৈছে মাৰ্চত আমাৰ 4.5% গ্ৰোথৰ যেটো আছে এটো ওভাৰঅল কমি আহিছে আৰু এই ডিমান্ডটো কমি অহাৰ কাৰণ হৈছে যে আমি কনজিউমাৰ্ছ সকলে আমি হৈছো কনজিউমাৰ যি আমি সামগ্ৰী ইত্যাদি আমি গ্ৰহণ কৰো বা কিনো ক্ৰয় কৰো এই ক্ৰয় কৰা ব্যক্তিসকলৰ ক্ৰয় যেটো হাৰ হি ক্ৰয় কৰা হাৰো কমি আহিছে ক্ৰয় কেতিয়া কৰিব মানুহে ক্ৰয় তেতিয়াহে কৰিব যেতিয়া মানুহৰ ওচৰত হাতত পইচা থাকিব আৰু পইচা কেতিয়া থাকিব যেতিয়া তেওঁলোকে নিজে উৎপাদন কৰিব বিভিন্ন কাৰণত যেহেতু উৎপাদনত ডাঙৰ সমস্যা আহি পৰিছে সেই কাৰণে কনজিউমাৰৰ যেটো মানে ৰেট গ্ৰোথ হ'ব লাগিছিলে ডিমান্ড সেই ডিমান্ডটো কমি আহিছে দে ৰিপ্ৰেজেন্ট দ্য মোষ্ট এটা এই আইআইপিত 8টা কোৰ ইণ্ডাষ্ট্ৰিজ আছে ইয়াৰ বিপৰতো প্ৰশ্ন সুধিছে ইউপিএসসি এনেকৈ দিছে যে which of the industries are included in the 8 core মানে industries of IIP তাৰমানে এই 8টা আপোনালোকে জানিব লাগিব তেতিয়াহে আপোনালোকে বুজি পাব যে কোনটো ইণ্ডাষ্ট্ৰি ইয়াৰ লগত জড়িত নহয় বা ইনক্লুডেড নহয় আৰু এইকেইটা হৈছে 8টা যিকেইটা মানে কোৰ ইণ্ডাষ্ট্ৰিজ আছে ই 40% অফ আইআইপি ৰিপ্ৰেজেন্ট কৰে ঠিক আছে ইয়াত কি বস্তু আহে আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিফাইনাৰী প্ৰডাক্টছ ইলেক্ট্ৰিচিটি ষ্টীল কোল ক্ৰুড অইল নেচাৰেল গেছ সিমেন্ট ফাৰ্টিলাইজাৰ্ছ এইকেইটা হৈছে কোৰ ইণ্ডাষ্ট্ৰিজ 8টা কোৰ ইণ্ডাষ্ট্ৰিজ কিয় কোৰ ইণ্ডাষ্ট্ৰিজ কাৰণ এইকেইটা এই ইণ্ডাষ্ট্ৰিয়েল যেটো প্ৰডাকশ্যন আছে বেলেগ ইণ্ডাষ্ট্ৰিজ বিলাকক সহায় কৰিবৰ কাৰণে এই সামগ্ৰীকেইটা অতিকৈ গুৰুত্বপূৰ্ণ যেনেকৈ বিজুলী নহলে বেলেগ কোনো ইণ্ডাষ্ট্ৰি নচলে ষ্টীল তেনেকুৱা এটা কম্পোনেণ্ট যেটা বহুত বেলেগ ইণ্ডাষ্ট্ৰিত কামত আহে ইত্যাদি ইত্যাদি ঠিক আছে সো এটা কি হৈছে এই কোৰ ইণ্ডাষ্ট্ৰিজ বিলাকৰ আমি কম হাৰত উৎপাদন হোৱা দেখিবলৈ পাইছো আৰু ইয়াৰ মেইন কাৰণটো হৈছে যে বেলেগ যিখিনি জায়গা আছে আমাৰ এক্সটাৰ্নাল ফ্যাক্টৰিজ আছে বেলেগ দেশবিলাকত এটা ডাঙৰ সমস্যা অহাৰ কাৰণে আমাৰ ভাৰতৰ অৰ্থনীতিত আমাৰ ইনডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনত এই সমস্যাটোৱে দেখা দিছে যেহেতু ইনপুটছ বিলাক কষ্টলি হৈ গৈছে এটা যিকোনো এটা মানে উৎপাদন কৰিবৰ কাৰণে আমাক কিছুমান ৰ মেটেৰিয়েল লাগে যেনেকৈ খাৰুৱা তেলটো এটা ৰ মেটেৰিয়েল সেই ৰ মেটেৰিয়েল যেটা কষ্টলি হৈ যায় বাকি আউটপুটও আমাৰ কষ্টলি হৈ যায় যেটো কাৰণে বিজনেছৰ ওপৰত এটা ডাঙৰ প্ৰত্যাহ্বান আহে আৰু বিজনেছৰ উৎপাদনো কমি আহিব পাৰে আৰু ইয়াৰ প্ৰফিটো কমি আহিব পাৰে আৰু সেই কাৰণে এই যেটো ইনডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন এইটো অতিকৈ এটা গুৰুত্বপূৰ্ণ টপিক যেহেতু ই আমাৰ গোটেই অৰ্থনীতিৰ পিকচাৰখন বা আমাৰ ছবিখন আমাৰ আগত দাঙি ধৰে ইয়াৰ ওপৰত এটা প্ৰশ্ন previously UPSC সুধিছে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো দিবলৈ যত্ন কৰিব consider the following statements or regarding IIP which of the following statement is or are correct কোনটো শুদ্ধ হয় it is released by Ministry of Finance হয় নে নহয় আমি কথা পাতিছিলো যে it is released by Ministry of Statistics and Program Implementation MOSPI এটো হেকাৰণে এক নম্বৰটো একেবাৰে ভুল It measures industrial growth in manufacturing, mining and electricity sectors. Definitely. এই তিনটা স্তম্ভ এই IIP কাৰণে অতি গুৰুত্বপূৰ্ণ Core industries account for 40% weight in IIP. Definitely. 8টা core sectors আছে industries আছে যি IIP ৰ 40% লৈকে তেওঁলোকে
অৰিহণা যোগায় সেইকাৰণে 1 নম্বৰটো যদি আমি ক্ৰছ আউট কৰি দিওঁ 2 and 3 will be the correct answer মেইনছত কি প্ৰশ্ন আহিব পাৰে আমাৰ যেটো ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ ভাৰতবৰ্ষৰ ই ডমেষ্টিক ডিমান্ড আমাৰ কনজিউমাৰৰ মাজত কিমান ডিমান্ড আছে হেতু ওপৰতো নিৰ্ভৰ কৰে তাৰ লগতে গ্লোবাল শক যে ৱেষ্ট এছিয়াত এনেকুৱা ধৰণৰ ডাঙৰ সমস্যা দেখা দিয়াৰ লগে লগে আমাৰ বিহেভিয়াৰো বদলি হৈ যায় আৰু এই ক্ষেত্ৰত ৰিসেন্ট ট্ৰেন্ড আমি আইআইপিত কি দেখিবলৈ পাইছো এক্সটাৰ্নাল ফ্যাক্টৰ আইআইপি ওপৰত কেনে ধৰণে প্ৰভাৱ পেলাইছে এই ক্ষেত্ৰত আমি ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ যদি ষ্টেবল কৰিব বিচাৰিছো তেনেহলে আমি কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ওকে সো তিনিটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আমি আলোচনা কৰিলো একেবাৰে শেষত এটা সুন্দৰ কোটেৰে আমি এই ক্লাছটো শেষ কৰিম কোটটো হৈছে ভগৱদ গীতাৰ আৰু কৈছে ফৰ হিম হু হেজ কনকুৱাৰ্ড দ্য মাইণ্ড ইজ দ্য বেষ্ট অফ ফ্ৰেণ্ডছ সেইজন ব্যক্তিয়ে যি নিজৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ আনিছে তেওঁ কাৰণে মনটো হৈ পৰে আটাইতকৈ ভাল বন্ধু বেষ্ট অফ ফ্ৰেণ্ডছ কিন্তু সেই গৰাকী মানুহে যি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই মনটিয়ে হৈ পৰে তেওঁৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু the mind his mind will be the greatest enemy এই কথাষাৰৰ তাৎপৰ্য হয়তো আপোনালোকে বুজি পাইছে আমাৰ মনটোৱে অনৰ্গল আমাৰ লগত কথা পাতি থাকে আৰু সেই ক্ষেত্ৰত আমি কি কথা চিন্তা কৰিছো কেনেকৈ চিন্তা কৰিছো তাৰ ওপৰত যদি আমি নিয়ন্ত্ৰণ নাথাকো আমাক মনটোৱে বিপথে পৰিচালনা কৰিব পাৰে আৰু তেতিয়া আমাৰে শত্ৰু আমাৰ মনটো হৈ পৰিব পাৰে কিন্তু একে ধৰণে আমাৰ মনটোক যদি আমি নিয়ন্ত্ৰণ কৰি ৰাখো আমি যদি ভাবো আমি যদি চিন্তা কৰো যে আমি কি চিন্তা কৰিম আমি মনটোক যদি আমি সেই সমূহ কথাহে চিন্তা কৰিবলৈ মানে অনুমতি দিওঁ যিখিনি আমাৰ কাৰণে ভাল সমাজৰ কাৰণে ভাল পৃথিৱীৰ কাৰণে ভাল দেশখনৰ কাৰণে ভাল তেনেহলে আমাৰ মনটোৱে আমাক নিজৰ আটাইতকৈ আত্মীয় বা আটাইতকৈ ভাল বন্ধু হিচাপে আমাক সহায় কৰিব আশা কৰিছো এই ক্লাছটো আপোনালোকে ভাল পালে কাইলৈ মে ডে হয় সেইকাৰণে আমাৰ কেৰিয়াৰ ক্লাছ বন্ধ থাকিব আপোনালোকক পুনৰ নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ সো মাচ